২৬ৰ বিধানসভা নিৰ্বাচনত ৰথী মহাৰথীৰ ভাগ্য পৰীক্ষা। ইভিএমত বন্দী হ'ল হাই প্ৰফাইল প্ৰাৰ্থীৰ ভাগ্য। পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াত অংশ ল'লে সাধাৰণ ভোটাৰৰ লগতে হাই প্ৰফাইল ৰাজনৈতিক নেতাই। জাগিৰোডৰ আহতগুৰিৰ মৰা কলনী প্ৰাথমিক বিদ্যালয়ত সপৰিয়ালে ভোটদান কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। ভোটদান সাব্যস্ত কৰি বিকশিত অসমৰ কথাৰে গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ। অসমৰ অভূতপূৰ্ব উন্নয়ন হৈছে। আজি ৰাতিপুৱাৰ পৰা মই টিভিত দেখিছোঁ, উজনিয়ে হওক, নামনিয়ে হওক, গুৱাহাটীয়ে হওক বা উত্তৰ অসমেই হওক, যিসকল ব্যক্তিয়ে টিভি পাই দেখিছে সকলোৱে কৈছে যে আমি উন্নয়নৰ লগত আছো। উন্নয়ন মানে কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। উন্নয়ন মানে কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। উন্নয়ন মানে বিজেপি, উন্নয়ন মানে NDA। কলিয়াবৰৰ প্ৰাৰ্থী মন্ত্ৰী কেশৱ মহন্তই ভোটদান কৰিলে সমষ্টিটোৰ এটা অংগনবাড়ী ভোটগ্ৰহণ কেন্দ্ৰ। সপৰিয়ালে ভোটগ্ৰহণ কেন্দ্ৰটোত সাব্যস্ত কৰিলে ভোটদান। যে তেওঁলোকৰ যিটো গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ পাইছে, এই সুযোগটো তেওঁলোকে কোনেও হেৰুৱাব নালাগে আৰু তেওঁলোকৰ উচিত বিচাৰ বিবেচনাৰে ভোটদান কৰিব লাগে। বানেকুচি প্ৰাথমিক বিদ্যালয়ত ভোটদান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। চান্দকুচি পাব্লিক স্কুলত সপৰিয়ালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভোটদান। ৰাইজৰ আশীৰ্বাদটো ডাঙৰ কথা। ৰাইজে যিমান আশীৰ্বাদ দিব সিমানে কাম কৰাৰ প্ৰেৰণা পাম। ৰাইজৰ আশীৰ্বাদ নিশ্চয়কৈ পাম। এটা পৰিৱেশ দেখা গৈছে যে ৰাইজৰ আশীৰ্বাদ লৈ পেলাই কাম কৰিব। সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত তামোলপুৰৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ ভোটদান। গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য UPPL প্ৰধানগৰাকীৰ। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে আজি ইয়াত সৌৰাগুৰি LP স্কুলত মোৰ ভোটটো মই দিছোঁ মোৰ পৰিয়ালৰ লগত একেলগে। মই শুভেচ্ছা জনাইছোঁ আমাৰ সকলো প্ৰাৰ্থীলৈ, আমাৰ যিমানখিনি প্ৰাৰ্থী আমাৰ দলৰ সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জনাইছোঁ। ৰাইজৰ এটা ভোটেদি চৰকাৰ বনোৱাত কোনোবা এটা দলক বা কোনোবা এজন প্ৰাৰ্থীক জিকাত সহায় কৰে আৰু তাৰ পিছত 5 বছৰৰ কাৰণে সেই প্ৰাৰ্থীটোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে। মই আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ গণতন্ত্ৰ আৰু সেই গণতন্ত্ৰৰ নাগৰিক হৈ, এই দেশৰ নাগৰিক হৈ মই প্ৰাউড ফিল কৰোঁ আৰু মই আজি অসমবাসী আৰু যিবিলাক ৰাজ্যত নিৰ্বাচন হৈছে সকলোকে শুভেচ্ছা জনাইছোঁ। আনহাতে যোৰহাটৰ DCB গাৰ্লছ হাইস্কুল ভোট কেন্দ্ৰত ভোটদান সাব্যস্ত গৌৰৱ গগৈৰ। মাতৃৰ সৈতে ভোটদান সাব্যস্ত যোৰহাটৰ প্ৰাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। মানুহৰ মাজত যি উৎসাহ দেখা পাইছোঁ, মানুহৰ মাজত যি আশা দেখা পাইছোঁ, আমি সকলোৱে অসমৰ শালীনতা, সভ্যতা, আমাৰ আদৰ্শ মূল্যবোৰ আমি উদ্ধাৰ কৰিবলৈ বিচাৰোঁ আৰু অসমৰ ভিতৰত আদৰ্শগত মূল্যবোধ নেতৃত্ব আমি লাভ কৰোঁ আৰু অসমখন আগবাঢ়ি যাওকগৈ, অসমীয়া সমাজ আগবাঢ়ি যাওকগৈ আৰু অসমৰ মানুহে পুনৰবাৰ নিজৰ লোকতান্ত্ৰিক যে শক্তি, গণতান্ত্ৰিক অধিকাৰ, তেওঁলোকৰ নিজৰ বাক স্বাধীনতা ঘূৰাই আনক। মনৰ অভিভাৱক কি আৰু যোৰহাটবাসীৰ কাৰণে যোৰহাটবাৰীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। গৌৰৱক লৈ যাতে চবেই আশীৰ্বাদ দিয়ে, মৰম দিয়ে আৰু গোটেই অসমবাসী পাওঁ একে কথাই। নাওফলীয়া প্ৰাথমিক বিদ্যালয়ত বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ ভোটদান সাব্যস্ত। মই বৰ পাৰ্মুটেশ্যন কম্বিনেশ্যন বৰ কেঁচা, কিন্তু তথাপি মই এইটো ভাবোঁ যে বিজেপিয়ে হিউজ মাৰ্জিনত এইবাৰ জিকিব। মই ভাবোঁ যে আগৰ যিটো ডিফাৰেঞ্চ আছিলে বিটুইন আমাৰ অপজিশ্যন এণ্ড ৰুলিং, এইবাৰ হয়তো এটা মেক্সিমাম এইবাৰ মানে আমি ভাবিছোঁ ভোট পাব আৰু ভোট আসনবিলাক পাব। যোৰহাটৰ জেল ৰোড ক্লাবত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ভোটদান। ডিব্ৰুগড়ত সাহিত্য ভৱন কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভোটদান। যোৱা দিনবিলাকত আপোনালোকে সকলোৱে দেখিলে যে যলৈকে আমাৰ প্ৰচাৰ অভিযানত কাৰ্যকৰ্তাসকল গৈছিল তাতেই জনসাধাৰণে স্পষ্টভাৱে কৈ পঠিয়াইছে
যে আকৌ NDA চৰকাৰ আমাক লাগিব, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন অসমত লাগিব। আৰু এই চৰকাৰ থাকিলেহে অসমৰ উন্নয়ন হ'ব, অসমত শান্তিও থাকিব আৰু অসমৰ প্ৰতিটো পৰিয়ালে সকলো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ ভোগ কৰিব, সন্মান সহকাৰে জীৱনৰ বাটত আগুৱাই যাবলৈ সক্ষম হ'ব। বতৰ খুব ধুনীয়া আৰু ৰাইজ ওলাই আহিছে, বিশেষকৈ নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে ওলাই আহিছে। আৰু যোৰহাটতো গোটেই যোৰহাট লোকসভাতে ভোটৰ দানৰ হাৰ এবাৰ বৃদ্ধি পাইছে বুলি আমাক ৰাতিপুৱাৰ পৰা জনাইছে। আৰু ৰাইজ ওলাই আহিব, কাৰণ সকলোৱে এখন সুৰক্ষিত অসম বিচাৰে, বিকশিত অসম বিচাৰে। গতিকে গণতান্ত্ৰিক এই অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিগৰাকী নাগৰিক ওলাই আহক, সেইটো আজি তাৰিখত আহ্বান। খনিয়াগাঁও সোণালী সংঘ কেন্দ্ৰত বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ ভোটদান। খোৱাঙৰ জকাই কালিয়ৰী প্ৰাথমিক বিদ্যালয়ত অজাপৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ ভোটদান। দেখি বুজি দেখি যিটো মোৰ ছাৰ্ভে আছে, যিটো আছে মই যিবিলাক ৰাইজৰ ওচৰলৈ মই গৈ আছোঁ, এই গোটেই কথাটো চাই মোৰ এনেকুৱা লাগিছে যেন মই যদি বতৰ অনুকূল হয়, বতৰ ভাল হয়, 77% যদি ভোট পল হয়, তেতিয়াহ'লে মই 1 লাখ ভোটতকৈ অধিক মই ভোটদান কৰিলোঁ। আৰু এয়া গণতন্ত্ৰৰ শক্তি, আৰু ভোটদানৰ যোগেদি জনসাধাৰণে তেওঁলোকৰ নিজৰ মত প্ৰকাশ কৰিব। মই সমগ্ৰ অসমৰ প্ৰতিগৰাকী ভোটাৰলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ক'ব খুজিছোঁ যে এয়াই গণতন্ত্ৰৰ শক্তি। লখিমীনগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্ৰত অখিল গগৈৰ ভোটদান সাব্যস্ত। ভোটদান সাব্যস্ত কৰি গণতান্ত্ৰিক অধিকাৰ আৰু বাতাবৰণৰ ওপৰত মন্তব্য শিৱসাগৰৰ বিৰোধী প্ৰাৰ্থীগৰাকীৰ। কানাৰাম গগৈ মাধ্যমিক বিদ্যালয়ত বিজেপিৰ প্ৰাৰ্থী কুশল গৌৰীৰ ভোটদান। খুমটাইত পদব্ৰজে ভোট দিবলৈ আহিল বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। জ্যোতি বিদ্যাপীঠ হাইস্কুলত মন্ত্ৰী অতুল বৰাৰ ভোটদান। পুৱাৰ ভাগতেই সপৰিয়ালে ভোটদান সাব্যস্ত কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক আদৰণি জনালে মন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোত মই নিজৰ মতদান কৰি অত্যন্ত আনন্দিত হৈছোঁ। আৰু মই দেখিছোঁ যে গণতন্ত্ৰৰ এই উৎসৱত ৰাজ্যখনৰ অন্য ঠাইৰ লগতে বোকাখাতৰ ৰাইজেও পুৱাৰ পৰা প্ৰায়বোৰ ভোট কেন্দ্ৰত শাৰী পাতি থিয় হৈ আছে। নিশ্চিতভাৱে পলিং পাৰ্চেণ্টেজ বাঢ়িব। আৰু ৰাজনৈতিকভাৱেও আমাৰ সমষ্টিৰ ৰাইজ যথেষ্ট সচেতন, আৰু এই সচেতনতাৰ নিশ্চয় ইয়াত প্ৰতিফলন ঘটিব। ৰাজ্যবাসীয়ে সকলো ভোটদান কৰিবলৈ ওলাই আহে। আমি দেখাব লাগে যে অসমত আচলতে গণতান্ত্ৰিকভাৱে সকলো সজাগ। আমাৰ আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰতে ইয়াত বেছি ভোটদান হয়। আৰু খুমটাইবাসীলৈ আহ্বান জনাম যে খুমটাইও দেখাওক যে অসমৰ ভিতৰত খুমটাইত ভোটদানৰ হাৰ বেছি হয়। এবাৰ চৰকাৰ বদলি হ'ব। চৰকাৰ বদলিৰ কাৰণে মানুহে ভোট দিছে আৰু এক সুস্থিৰ গণতান্ত্ৰিক চৰকাৰ এখন কৰিবৰ কাৰণে যথেষ্ট সংখ্যাগৰিষ্ঠতাৰে সৈতে আমাৰ বিৰোধী দলবিলাকৰ চৰকাৰ কৰিবৰ কাৰণে মানুহে ভোট দিছে বুলি আমাক চাৰিওফালৰ পৰা খবৰ আহি আছে ৰাতিপুৱাৰ পৰা। গতিকে আমি সুখী। এনেদৰে উজনি নামনি মধ্য অসম আৰু উত্তৰ অসম তথা বৰাকৰ লগতে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত ভোটযুদ্ধৰ সন্মুখীন হ'ল শাসক বিৰোধীৰ 722গৰাকীকৈ প্ৰাৰ্থী। তদুপৰি প্ৰতিগৰাকী প্ৰাৰ্থীৰ গণতান্ত্ৰিক পৰম্পৰা আৰু সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি নিজৰ জয় সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা বিয়লিৰ পৰ্যন্ত নিজেও ভোটদান প্ৰক্ৰিয়া অংশ ল'লে। ব্যুৰো ৰিপৰ্ট আছাম।